ভুলটো আচলতে মোৰেই। মই ফোন কৰি অহা নাছিলোঁ যে মানুহজন ঘৰত আছেনে নাই, মানুহজনী ঘৰত আছেনে নাই। এতিয়া নাই আৰু ককা আইতা বুলি মাতিবলৈও নাই, মোক গালি পাৰিবলৈও নাই। মই অলপমান বজাৰ কৰি ল'লোঁ। বজাৰ কৰি মেলি আমাৰ যদুমণি আহিছে দেই। আমাৰ সখীয় ঘৰটো খেলা আমাৰ ঘৰত ওচৰতে, কিন্তু হেৰি আহিছে এতিয়া যাবলৈ সময়ত। এতিয়া উঠনিবা আহিলে ফোন এটা কৰিবলৈ খবৰ নাই। তাৰপিছত এতিয়া নমস্কাৰ, মই যদুমণি। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। আজিৰ দিনটোৰ ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাব আপোনালোকে আজি মোৰ লগত কি হ'ব। ৰাতিপুৱা লেট্ৰিন কৰি গা পা ধুই ধুনীয়াকৈ ওলাই আহিছিলোঁ। ক'লৈ? মক্ৰঙলৈ আহিছিলোঁ মানুহজনক লগ কৰিবলৈ। আচলতে মই সেই মানুহজনক লগ নাপালোঁ, মানুহজন এফালে গ'ল। আকৌ এদিন মই এই ৰাস্তাটো যে মই য'ত ৰৈ আছোঁ, সেই ৰাস্তাটোৱেদি এনেকৈ যাব লাগিব। মটৰচাইকেলখন সেই পিছফালে আছে। ধুনীয়াকৈ গা পা ধুই ধুনীয়াকৈ হেঁপাহত আশাত ওলাই আহিছিলোঁ মই। ভুলটো আচলতে মোৰেই। মই ফোন কৰি অহা নাছিলোঁ যে মানুহজন ঘৰত আছেনে নাই, মানুহজনী ঘৰত আছেনে নাই। আৰু মোক ঘনে প্ৰতি মোক নাম্বাৰটো দিছে, তুমি আকৌ আহিবা, খালি ফোন কৰি আহিবা। মই কৈছোঁ যে ইমান ডাঙৰ মানুহৰ মোক নাম্বাৰ নালাগে, আৰু নাম্বাৰটো থাকিলে অনবৰতে ফোন কৰি থাকোঁ নিচিনা লাগিব, আৰু কাৰোবাক দিবলৈ মন যাব, সেইটো কাৰণে মোক নাম্বাৰটো নালাগে। তেনেকৈ কোৱাৰ পিছত শেষত মোৰ নাম্বাৰটোহে ল'লে। তোমাৰ নাম্বাৰটো দি থৈ যোৱা, আমি ফোন কৰিম। ঘৰলৈ আহি ধুনীয়াকৈ সান্দহ এবাতি খাইছোঁ। শেষেই হ'ব হ'লগৈ আৰু ভিডিঅ'টো এতিয়া বনাইছোঁ। সেইফালেও মই খালত, আমাৰ খালত চালোঁ নাই। তাৰপৰা সিহঁতে কলগছৰ বৰ জেগাবোৰ বৰ খেৰ জেগা ধেৰ যে ধুনীয়া জেগা আছে বোলো, সেইবোৰ আকৌ পাৰিছেগৈ নি। আমাৰ কুকুৰে পাৰিব নাই মাটিত, সেই গোটেই কুকুৰে খেতি খাই পেলাব। কুকুৰে চাপতে দিছোঁ হেৰি বাঁহটো, তাৰ উমনি খুন্দাকৈ লৈ আছে। তাৰপৰা কলগছৰ খালে চালে পাৰিছিলে। আপোনালোকে চাগে ভাবিছে অখণ্ড ভাগৱত 7 দিন 7 ৰাতি য'ত অখণ্ড ভাগৱত পাঠ হৈছিলে, তাত পুলিটো
ঘৰৰ পৰা উঘালি সেই টাবত পচাই লৈ গৈ ভাগৱত পাঠ শুনোৱাই দিনে ৰাতিয়ে এই পুলিটো ৰুলেনো কি লাভ হ'ব বা কিডাল হ'বনো বা এতিয়া মৰাৰ পিছত এইবোৰ কৰিনো কি লাভ জীয়াই থাকোঁতে মানুহক খুৱাব লাগে পিন্ধাব লাগে ভালকৈ আলপৈচান ধৰিব লাগে আপোনালোকে এনেকৈ ক'ব এই কথাটো কিন্তু সত্য আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা বয়সস্থ মানুহ ককা আইতা বাই ভনী মা পাপা আপুনিতো নিজে গম পায় আপোনালোকৰ ঘৰত প্ৰত্যেক মানুহে আছে আপুনিনো কি ব্যৱহাৰ কৰিছে এতিয়ালৈকে মই আপোনাক প্ৰশ্ন কৰিছোঁ মানুহ যেতিয়া আপোনালোকৰ ঘৰত থাকিব নহয় থাকিলে মানে কি হয় সেই যে অভাৱটো সেই অভাৱটো আপুনি কথা গম নাপায় যাৰ নেকি দেউতাক নাথাকে দেউতাকৰ থকাৰ সময়ত যেতিয়া দেউতাক থাকে গম নাপায় দেউতাকৰ সেই মৰম চেনেহ দেউতাক থাকিলে কি হয় যেতিয়া ঘৰত থাকে নহয় গোটেই গালি সপনি পাই কিমান খং উঠে তাৰপিছত আমি ভাবোঁ কি নমৰা হ'ল নিজিয়া হ'ল দেই অনবৰত গালিয়ে পাৰি থাকে যেতিয়া আপোনাৰ দেউতা মৰি থাকিব নহয় নাইকিয়া হৈ যাব নহয় তেতিয়া আপুনি অনুভৱ কৰিব যে পাপা থকাহেঁতেন দেউতা থকাহেঁতেন বহুত ভাল আছিলে যে মই বহুত কিবা ভাল কাম কৰিছোঁ তামোল পুলিটো ৰুই এইটো মই ক'বলৈ যোৱা নাই দিন যেতিয়া গৈ থাকিব বাঢ়ি গৈ থাকিব ককা আইতা এতিয়া আমাৰ চমহীয়া হ'বলৈ হ'ল যেতিয়া নেকি আৰু দিন গৈ থাকিব লাহে লাহে আমি পাহৰিমগৈ ক'তো মনত থাকিব লাহে লাহে পাহৰিমগৈ কিন্তু যেতিয়া এতিয়া নেকি ককা আইতা নোহোৱা হৈ গ'ল নহয় নাইকিয়া হৈ গ'ল নহয় এতিয়া বুজি পাইছোঁনো কি আৰু অনুভৱ কৰিছোঁ যে ঘৰখনত ককা আইতা থাকিলে এনেই ঘৰখন শুৱনিও হৈ থাকে ভাল লাগে এতিয়া নাই আৰু ককা আইতা বুলি মাতিবলৈও নাই মোক গালি পাৰিবলৈও নাই আৰু আমিও এদিন মৰিম আমিও এদিন ককা আইতা হ'বলগীয়া হ'ব পাৰোঁ বা আমাক সেই ল'ৰা ছোৱালীয়ে কেনেকৈ ধৰণে আলপৈচান ধৰে কি কয় কি নকয় এইখিনি কথা পিছৰ কথা আৰু বিশেষ নকওঁ তামোল পুলিটো আছিলে মই মৰি গৈছিলে ৰুলোহি এতিয়া সেই তামোল পুলিটোৰ দায়িত্ব মোৰ ডাঙৰ কৰা প্ৰতিপালন কৰা জীয়াই ৰখা বাৰু দিয়ক গাটো বাৰু ৰাতিপুৱাই ধুলোঁ আৰু কি মটৰ চলি আছে 12:30 বজাত বন্ধ কৰি দিব মাহঁতক ক'লোঁ আৰু এইবেলি মই ধুনীয়াকৈ সাজি কাচি চব যাবলৈ ওলাইছোঁ সখী ঘৰলৈ টহানিত আছে মোৰ সখী ঘৰ বিহু বুলি যাওঁ আমাৰ ঘৰলৈ আহক বা নাহক মই এইটো ভবা নাই মই যাওঁচোন মই পালোহি এতিয়া মেৰাপানী টাউন হোটেল এখনত সোমাইছিলোঁ মিঠাই নিম বুলি মই যি ভাবিছিলোঁ যি নিম বুলি সেইখিনি নেপালোঁ আৰু আজি 26 জানুৱাৰী নহয় গোটেই মেৰাপানী টাউন বন্ধ মানে বন্ধ নহয় খোলাই সকলোবিলাক দোকান খোলা নাই আৰু ইয়াৰ পৰা বেছি দূৰ নহয় 4 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা মই য'লৈ যাম আৰু সেই জেগাডোখৰ টৰানি বুলি কয় দোকান ইমান খোলা নাই এইফালে সোমাইছিলোঁ আৰু অৱস্থাটো এনেকুৱা বেলেগ এদিনা হোৱাহেঁতেন ইয়াত মানুহ ধেৰ হ'লহেঁতেন মই অলপমান বজাৰ কৰি ল'লোঁ বজাৰ কৰি মেলি মেৰাপানী সেই দলংখন নাপাওঁতেই কমাৰী ফালৰ পৰা আহি থাকিলে এটা মেইন ৰাস্তা পায় এনেকুৱা ডাঙৰ এই ৰাস্তাটোত মই গৈ আছোঁ এতিয়া এইটো নাপালোঁ মই এতিয়া অলপ ইয়াত ইমানকৈ ভিডিঅ'বিলাক নবনাওঁ ৰাস্তাটো মোৰ ইমান পৰিচয় চিনাকি নহয় মানে ক'ত ষ্টিক ব্ৰেকাৰ আছে ক'ত কি কথা মই নাজানো আমাৰ আমুৱে বোলে মোক সপোনত দেখিছিলে ফোনটো লগাই দিয়াচোন নহয় সখিলে হেৰি ইয়াত আছেগৈ তাত আছেগৈ আজি 26 জানুৱাৰী মানিছে নি নহয় সেই কিবা খানা এটা উলিয়াইছে খাবলৈ মাতিছিলে সখীয়নী ৰুই গ'ল এতিয়া অহা টাইমে হৈছে মানুহৰ ঘৰত ৰভা দিবলৈও মাতিছিলে কি কৰিছে মই ফোনটো লগাই দিয়াচোন ঠিক আছে পিন্ধাই দিব নহয় তুমি হেৰি নকৰিবা এইখন পিন্ধিবা
ৰং চেকা লাগিলে নহয় মেকআপ লাগি আছে দেই ফুলি লাগিব অকণমান দেই হয় নি মই এই ছোৱালীজনীক বিয়ালৈ উলিয়াই ল'ম ৰ'ব দেই কৈছে কি আৰু আমাৰ এখন ছোৱালীজনী আহ দেই আজিহে পাইছোঁ মই ছোৱালীক পিন্ধাই পাইছোঁ চাদৰ মাৰিছে দেই বৰ ধুনীয়া লাগিছে নহয় ৰবা ৰবা দেই তুমি হাতখনে কৰি দিয়া চাওঁ তুমি আকৌ যাওঁ এনে হাতখনে দি হওঁ এনেকে আকৌ এনেকে আইতালৈ চোৱা আইতা কেনেকে আছে আছে নাই এনেকে আছে নাই এইখন আকৌ পিন্ধালে কেনেকে পিন্ধা আমাৰ আকৌ বিয়ালৈ ওলাব লাগিব তেওঁ বিকাশ বক্সাৰ সোণোৱাল এজন ইউটিউবাৰক লগ কৰিবলৈ আহিছো পুৰা হেণ্ডসাম হৈ আছে আমাৰ ডেকা ল'ৰা চাওদাম কথাৰ পৰা নিজৰ বুলি হৈ আছে নেকি কেমেৰা হৈ আছে নেকি কেমেৰা হৈয়ে থাকে মেইনলি নিজৰ বুলি কেনে ভাল মস্তি দেই ইয়াৰ কি কৰি থকা হৈছে ইয়াত তোমাৰ বস্তুটো বিলাহীখিনি লগাই দি আছে তাৰপিছত তোমাৰ আমাৰ ফালে হকি আহিছে গৰু কি আছে গৰুটো সোমাই যায় সেই নহয় চবচোন এইবোৰ বেৰি থোৱা আছে জেওৱা এইবোৰ এনেই লগাই দিয়া আছে এইবোৰ নতুন জেওৱা লগাইছো এইবোৰ ইয়াত খেতি কি হ'ব বিলাহী হ'ব ইয়াত বস্তুটো লগাই দি আছে নিজৰ বুলি তিয়হৰ ধানাটো নাহে নি তিয়হ হেৰি কেলা গম চিন্তা লগাওঁ এই নতুন ষ্টাইলটো কেতিয়া হ'ল কাণত মই থাকে এইটো মই যে দেখা নাই থাকে এইটো ভিডিঅ'ত যে দেখা নাই ভিডিঅ'ত সেই মানে কেতিয়াবা খেলি মেলি হৈ যায় নাই লাগে এইটো ভাল বাকী চব ঠিকেই আৰু ঘৰত দেউতা মা বাইদেউ ঠিক আছে আমাৰ ঘৰটো দেখালো ন মই চিনি পাওঁ গাই ক'ত থলা এই বুলেন অসম ঘৰত কি আহিব লাগিলা এইফালে এইফালে আহিছো সি আকৌ সুধিছে বোলে কোনফালে আহি মই ক'ব বিচাৰিছোঁ আমাৰ হেৰি চেনেলৰ নাম কেলে পাহৰি গ'ল তোমাৰ যদুমণি আমাৰ যদুমণি হেৰি যদুমণি নহয় সেই সেইটো নহয় যদুমণি সেইটো তাত দিবলৈ দুটা নহয় আকৌ ভাগ নহয় পাহৰি আমাৰ যদুমণি আহিছে দেই আমাৰ সখীয় ঘৰটো খেলা আমাৰ ঘৰত ওচৰতে কিন্তু সেই আহিছে এতিয়া যাবলৈ সময়ত এতিয়া উঠনি বা আহিলে ফোন এটা কৰোঁ বুলি খবৰ নাই তাৰপিছত এতিয়া দেৰিকৈ আহিছে বস্তু নিজৰ বুলি এনেকুৱাহে বস্তুটো নাই এইবোৰ ভাল লাগিছে আহি লগ পালোঁ ভাল লাগিছে কিন্তু এতিয়া 50,000 ছাবস্ক্ৰাইবাৰ পাৰ্টিটো খাব লাগিছে পাৰ্টি 10 মই টেনশ্যন ল'ব দৰকাৰ নাই ছাবস্ক্ৰাইবাৰ সকলোকো মই মাতিছোঁ আহি যাওক হয় নি ইমিডিয়েট আহক দেৰি কৰি নাথাকিব পথাৰত এইবোৰ মানিমুনি বুটলিবহি নেকি এটা কেলা বেয়া পাই গৈছে সেইটো সঞ্জয় বহুত মানুহে সঁচাকৈ কিবা কিবি প্ৰশ্ন কৰে মই এটা কথা কওঁ আচলতে মই খেতিত বেছিকৈ নিৰ্ভৰ কৰিছোঁ এই ইউটিউবটো মানে কি এনেই চাইট বুলি ধৰি লৈছোঁ ন বিকাশ মানে অকল ইউটিউবতে আমি গুৰুত্ব দিলে শেষ হ'ব ন মানে ইউটিউবত পইচা আছে নথকা নহয় কিন্তু সেইটো ছাকচেছটো হওঁতে আমাৰ টাইম লাগিব নহয় আৰু লগতে অকণমান কষ্ট কৰিব লাগিব ভগৱানক চাথ দিব লাগিব সেইটো কথা মানে ধৰি লওক আকৌ কণ্টেণ্টটো অকল একেটা কণ্টেণ্টত ভিডিঅ' দিব লাগিব খিচিং মিচিং কৰি কাম নাই কান্দিব লাগিব এতিয়া নিজে পাইছোঁ চুটটো খিচিং মিচিং হৈ সেইটো কাম নাই তুমি ব্লগ দিলে অকল এনি টাইম ব্লগে দিব লাগিব ভাইৰেল কণ্টেণ্ট দিলে মানে অকণমান ভাইৰেল কণ্টেণ্টটো দিলে মানে তোমাৰ মনটো ভাল লাগিব ছাবস্ক্ৰাইবটো বাঢ়িব কেতিয়াবা লাখো চুই দিব ভিউজ কিন্তু সদায় নচুৱে নহয় এতিয়া আমাৰ সদায় চুব লাগিব মানে সদায় চুব লাগিব সদায় ভিউজ আহিব লাগিব তেতিয়াহে তুমি কাম কৰি ভাল লাগিব কাম কৰিলে তুমি যদি এদিন কেলা তোমাৰ যদি 1 লাখ ছাবস্ক্ৰাইবাৰ আছে তুমি যদি ভিডিঅ' এটা দিলে মানে 200 ভিউজ নাই এতিয়া কামেই নাই তেনেকুৱা সেইটোৱে নাই সেইকাৰণে এটা কণ্টেণ্টত মানে এটা কণ্টেণ্টত দিব লাগে পালোহি ঘৰ সখী ঘৰৰ পৰা মোক কৈছে বোলে গৰুকেইটা বিচাৰি যা মই কৈছোঁ এতিয়া নাযাওঁ আপুনি বিচাৰি যাওকচোন মায়ে কৈছে ৰ'ব পেচাব কৰি লওঁ
বন্ধু বান্ধৱীসকল, মোৰ ৰাতিও উপায় নাই। ৰাতিও কেতিয়াবা কেতিয়াবা এই বাগানলৈ আহিব লাগে। মটৰচাইকেল লৈ আহিছোঁ। বাগানত পানী দিয়া কাম কৰি আছোঁ। আৰু জানুৱাৰী আজি কি তাৰিখ হ'লগৈ আপোনালোকে গম পায়। ফেব্ৰুৱাৰী মাহটো মাজত আছে কেইদিনমান। ফেব্ৰুৱাৰী মাহতে যদি পাত কেইখিলামান যদি বাগানত পানী দি উলিয়াই ল'ব নোৱাৰোঁ নহয়, বাগানত কলম কটা পইচা কেইটকা মোৰ এনেই যাবগৈ। সঁচাকৈ মই আপোনালোকক কথা দিছোঁ, আপোনালোকৰ বাগানত যিমান বাগান নাথাকক কিয়, 1 কঠাই হওক বা এবিঘাই হওক, 10 বিঘাই হওক বা 2 পুৰাই হওক বা 20 পুৰাই হওক, আপুনি যদি পানী দিব পাৰে, বাগানত পাত উলিয়াব পাৰে নহয়, সেই আপোনাৰ বাগানৰ সাৰৰ, চাহগছ কলম দিয়া, বাউণ্ডাৰীত জেওৰা দিয়া গোটেই খৰচখিনি একেটা গোটাতে ওলাই আহিব। মই আপোনালোকক কথা দিছোঁ। আপোনালোকে যদি এতিয়াও সময় আছে, এতিয়াও যদি বাগানত পানী দিয়া নাই, পানী দিয়ক সোনকালে। পাত সোনকালে ওলাব, এতিয়া গৰম আহিলে লাহেকৈ। আপুনি পানী দিয়ক। চাহগছৰ ইমান দিনেতো আপোনালোকৰ নাই চাগে, মই ভাবিছোঁ চাহগছ কলম দি হৈ গ'ল। আৰু আপুনি সেই ওলমিত ডাল চালখিনি বাচি পিনি পানী চানী দিয়ক। আৰু মই আপোনালোকক কথা দিছোঁ, আপোনালোকৰ সেই চাহগছ কলম দিয়া, সাৰ মৰা, দৰৱ মৰা, জেওৰা দিয়া গোটেই বাউণ্ডাৰী, গোটেই খৰচখিনি একেটা কোটাতে ওলাব।